বলক গাইজ আজি হেল্থি আৰু টেষ্টি স্নেক এটা বনাওঁ। এয়া লৈছোঁ মাকৈখিনি অকণমান বইল কৰি লৈছোঁ আৰু এয়া লৈছোঁ আলু, গাজৰ, পিঁয়াজ, বিলাহী, ধনিয়া, তাৰপিছত কেঁচা জলকীয়া আৰু বাদামখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া ইয়াতে এটা এটাকৈ বস্তু দি যাম। আলু, বিলাহী, গাজৰ, পিঁয়াজ, তাৰপিছত বাদাম, কেঁচা জলকীয়া। এতিয়া ইয়াতে দিছোঁ ক'লা নিমখ, তাৰপিছত চাট মছলা, তাৰপিছত দিছোঁ চিলি ফ্লেক্স অকণমান আৰু লাষ্টত দিছোঁ এয়া মিৰ্চি পাউডাৰ অকণমান। এতিয়া এইখিনি মিক্স কৰি আছোঁ ধুনীয়াকৈ। ইয়াত ধুনীয়াকৈ মিক্স কৰিব লাগিব। এতিয়া ধনিয়াখিনি আৰু নেমু অকণমান ৰস দি দিলোঁ, তেতিয়া আকৌ বেছিকৈ টেষ্টি লাগিব খাই। আৰু লাষ্টত আৰু বেছিকৈ জুতি লগাবৰ কাৰণে মই দিছোঁ এয়া বিকানেৰী ভুজিয়া। এইটো মানে মোৰ ফেভৰেট হয় যে, সেইটো কাৰণে এইটো মানে দিলে আৰু বেছি টেষ্টি লাগিব বুলি আকৌ এইটোও দি দিলোঁ। আৰু মাকৈত চাট বনাইছিলোঁ এয়া, এতিয়া অলপমান খাই দিওঁ আৰু মই আৰু অলপমান বেছি টেষ্টি কৰিবৰ কাৰণে এয়া ভুজিয়া অলপমান লৈ লৈছোঁ। এইটো মানে বিকানেৰী ভুজিয়া, এইটো মোৰ একদম ফেভৰেট। এইটো নোহোৱাকৈ মোৰ মানে এদিনো নাযায়। চুপাৰ হেল্ডি পুৰা একদম বহুত বেছি টেষ্টি লাগিছে গাইজ। টেষ্টিও হয় লগতে হেল্ডিও। বাই বাই গাইজ, মই ফিনিছ কৰি লওঁ আৰু এতিয়া চাহ বনাবলৈ যাওঁ।